এটা কথাই চিন্তা কৰিছে ছোৱালীজনী এনেকুৱা কি বাধ্য আছিল তাই বুঢ়া দলত বিয়া হ'ব লগা হৈছে সম্পৰ্কত তেওঁলোক মামা ভাগিন সৰু ছোৱালীৰ ভিডিঅ'ৰ লিংক বিচাৰি আপোনালোক পাগল হৈ গৈছে গোটেই অসমবাসীয়ে পাগল হৈ গৈছে এতিয়া গোটেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এজনী 55 বছৰীয়া বুঢ়া আৰু তাৰ লগতে এজন 15 বছৰীয়া ছোৱালী আসলতে ইহঁতে দুজনে নিজৰ গোপন ভিডিঅ'বোৰ ৰেকৰ্ড কৰি ভাইৰেল কৰি আছিল ফেচবুকৰ মাধ্যমত এতিয়া এই ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ ফলত যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে এই বুঢ়া ককা আৰু এতিয়ালৈকে জনা যায় আছে যে ইহঁতে দুজনে 172খন ভিডিঅ' ৰেকৰ্ড কৰিছিল যাৰ ফলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আইন অনুযায়ী তাৰ যিকোনো সময়ত ফাঁচীৰ শাস্তি হ'ব পাৰে এজন 55 বছৰীয়া বুঢ়া হৈ কিদৰে এজনী 15 বছৰীয়া ছোৱালীক ফচাইলে আসলতে কি ৰহস্য লুকাই আছিল আৰু জনা যায় আছে যে এতিয়ালৈকে ইহঁত দুজনে লিগেলি কোৰ্ট মেৰেজও কৰি ললে তো চলক আমি জানি লম এই ভিডিঅ'টোৰ মাধ্যমত আসল গোপন তথ্যবোৰ তাৰ পিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক এই ৰাতিৰ টোপনি মাৰা নাই এটা কথাই চিন্তা কৰিছে ছোৱালীজনী এনেকুৱা কি বাধ্য আছিলে এই যে মই যে লিংক ভিডিঅ' শ্বেয়াৰ কৰিছিলো এনেকুৱা কি বাধ্য আছিল তাই বুঢ়া দলত বিয়া হ'ব লগা হৈছে এইটো টোপনি আনে পাগলা হৈ গৈছে আৰে কি বাধ্য আছিল মানে হেৰি তাই চাগে একদম সঁচা কথা আজিকালি ফেচবুকটো মানে চলাবই নোৱাৰি কাৰণ কি ফেচবুকটো চলালে এটা কথা মনত আহে এই যে কিছুমান ছোৱালীৰ যে কিবা ভিডিঅ' ভাইৰেল হৈ যায় MMS ভাইৰেল হৈ যায় এইবিলাক যে লিংক দিয়া লিংক লোৱা টেলিগ্ৰাম জইন কৰা এইটো কৰা সেইটো কৰা এইবিলাক যে হয় মই যোনে অসমত থকা মই অসমৰ কথা কৈছো দেই মই বাহিৰৰ কথা ক'ব নাযাওঁ এই অসমৰ ল'ৰা ছোৱালী যিমানে যে শ্বেয়াৰ কৰা এজনী ছোৱালীৰ কিবা ভিডিঅ' ওলাইছে আৰু এজনী ছোৱালীয়ে শ্বেয়াৰ কৰিছা বা কোনোবা ল'ৰাই চাইছা কোনোবা শ্বেয়াৰ কৰিছা এইটো ভিডিঅ' শ্বেয়াৰ হৈ কেনে এটা টাইমততো অসমৰ বাহিৰতো যাব পাৰে তোৰ নামটো কাৰ বেয়া হ'ব অসমৰ নাম বেয়া হ'ব কোন ছোৱালীজনীৰ নাম বেয়া হ'ব আমাৰ অসমৰ ছোৱালী বেয়া হ'ব চোৱা কাৰোবাৰ দ্বাৰা কিবা ভুল হৈছে মই মানিছো কোনোবাই যাই কেনে কিবা ভিডিঅ' বনাইছে কাৰোবাৰ লগত বনাইছে মই সেইটোত কোৱা নাই দেই কোনো ইচ্ছা কৰি কেনে আপলোড কৰাৰ কাৰণে নবনায় সেইটো দুষ্ট চক্ৰ লাগি কেনেহে বনায় আজি মই মোৰ গাৰ্লফ্ৰেণ্ডৰ যদি প্ৰাইভেট ফটো ভিডিঅ' চাই কেনে কালি যদি আপলোড কৰি দিওঁ তো মোৰ গাৰ্লফ্ৰেণ্ডৰ ভুল জানো নহয় তাই মোক বিলিভ কৰে নে কাৰণে দিছে কিন্তু মই যদি আপলোড কৰোঁ মানে মই নিজৰ ফাইদাৰ কাৰণে কৰিছোঁ মানে মই খাইছোঁ যোনটো থালিত সেইটো থালিত হাগিছোঁ চ' তাইক তেনেকুৱা অসমৰ নামটো এনেকে বেয়া নকৰিবা আৰু অসমৰ ছোৱালী এজনী ছোৱালী বদনাম হ'লে বুজি পোৱাটো যদি নিজৰ ভণ্টিৰ লগত হয় বা নিজৰ মাৰ লগত হয় বা নিজৰ বাইদেউৰ লগত হয় তেতিয়াহ'লে ফিল কৰিব পাৰিবা যে সেই ফিলিংছটো কেনেকুৱা হয় সেইকাৰণে কৈছোঁ সকলো ছোৱালী যিমান আৰু মই এইটো কাৰণে নকওঁ যে কোনোবা ছোৱালীয়ে মোক বেয়া পোৱা ভাল পোৱা মই সেইটো নকওঁ বাট মই এটা কথা কৈছোঁ যে যিকোনো ছোৱালী তাইও এজনী ছোৱালী হয় তাইৰো মনৰ ফিলিংছ আছে তাইও হাৰ্ট হয় চ' প্লিজ এইটো কাম নকৰিবা প্লিজ যাৰে ছোৱালী নহওক আৰু যাৰে ভণ্টি নহওক এইটো কাম নকৰিবা কোনোবাই কিবা বেয়া ভিডিঅ' দিছে পাৰিলে সেইটো ডিলিট কৰি দিয়া নহ'লে তাক ক'বা যে সেইটো তই ডিলিট কৰ কাৰণ তুমি যদি চোৱাৰ আশা ৰাখা তোমাৰ পৰা আৰু এজনে চাবা আৰু এজনৰ পৰা আৰু এজন এনেকৈ ভাইৰেল হৈ যায় তো এইবিলাক বস্তু ভাইৰেল কৰি কিবা লাভ আছে দম আছে যদি এইটো ভিডিঅ' ভাইৰেল কৰি দেখুওৱা মতলব মই কৈছোঁ দম আছে যদি এইটো ভিডিঅ' এইটো কাৰণে ভাইৰেল কৰিব দিছোঁ কিছুমান গাধা আৰু গৰু কিছুমান আছে তাত এই ভিডিঅ' যাওক আৰু তই সিহঁতে যিমান পাৰ মোক কমেণ্টত গালি পাৰ মই এটা কথা ভাবো মোক কমেণ্টত যোনে বেয়াকে কিবা লিখা কোৱা ন কুকুৰ দেখিছা ৰাস্তাত যে পাগল কুকুৰবোৰ ঘৰচীয়া কুকুৰ নহয় দেই পাগল কুকুৰ তোমালোক সেই পাগল কুকুৰ হয় তোমালোকৰ ভেলু ইমান নাই যে তোমালোকক মই ৰিপ্লাই কৰিম নকলো আৰু বাকীটো বুজি লোৱা ববী খুৰা আৰু ধুনুৰ সৰু ছোৱালী এজনী আৰু এটা বহুত বয়সস্থ মানুহ এটাৰ ফটো চটোবোৰ দেখিয়ে আছো তাৰ পৰাই বুজিব পাৰিছো যে কি হৈছে এতিয়া অসমত সেইটো সম্পূৰ্ণৰূপে মানে বিখ্যাত হৈ পৰিছে সেই দুজন ব্যক্তি সম্পূৰ্ণৰূপে বিখ্যাত হৈ গৈছে সেই বিষয়ে মই একো ক'বলৈ নাযাওঁ কিন্তু মই এই বস্তুবোৰ আমাৰ বহুত ছোৱালী ল'ৰাৰ ভাইৰেল হৈ থাকে সেই কথাটোহে ক'বলৈ যাওঁ যাতে আমাৰ সকলো পুৰুষ নাৰী কিছুমান কথাত সাৱধান হ'ব পাৰে এইবোৰ আচলতে ভাইৰেল হয় কেলে আমি যিবোৰ এপ ডাউনলোড কৰোঁ মোবাইলত সেই মোবাইলৰ এপবোৰক আমি পাৰমিশন দি দিওঁ আমাৰ ফটো ভিডিঅ' মানে গেলেৰীত চাব পৰাকে তেতিয়া তেওঁলোকে আমাৰ সকলো ফটো ভিডিঅ' চাই থাকিব পাৰে সেই তেনেকুৱা ধৰণৰ সিহঁতৰ ক্ষমতা আছে আৰু যদিহে সিহঁতি ইচ্ছা কৰে তাৰ পৰা ফটো ভিডিঅ' লৈ গুচি যাব পাৰে আৰু ভাইৰেল কৰি দিব পাৰে আমাৰ কিছুমান প্ৰেমিকা আছে যিবোৰে নিজকে কুল দেখাবলৈ সেই ফটো ভিডিঅ'বোৰ নিজৰ বন্ধুক দি দিয়ে চা মই এই লগত এয়া সম্পৰ্ক কৰিছো যে চা এয়া মোৰ লগত ইয়াৰ এনেকুৱা সম্পৰ্ক আছে দেখুৱাবলৈ দি দিয়ে তাৰপিছত সেই ফটো ভিডিঅ' বিশ্বাসত দি দিয়াৰ ফলত সেই বন্ধুজনে আকৌ এজনক বিশ্বাসত দি দিয়ে যে চা আমুকৰ এয়া কি ভিডিঅ' কেনেকুৱা ভিডিঅ' তাৰপিছত সেই ফটো ভিডিঅ' সম্পূৰ্ণৰূপে ইজনে সিজনক দিওঁতে বিশ্বাসৰ ফলত গোটেই ভাইৰেল হৈ যায় আজি আপুনি যি প্ৰেমক বিশ্বাস কৰি সেই ভিডিঅ' কৰিবলৈ দিছে বা আপুনি যি প্ৰেমক বিশ্বাস কৰি আপোনাৰ
ভিডিঅ' সেই প্ৰেমিক বা প্ৰেমিকালৈ পঠিয়াইছে সেই প্ৰেমিক প্ৰেমিকাৰ লগত যদিহে কেতিয়াবা আপোনাৰ মানে সম্পৰ্ক ফাট মেলে তেতিয়াহ'লে সেই মানুহজনে সেই ভিডিঅ' যে আনক বিলাই নিদিব তাৰ কি মানে আছে আৰু সেইটোৱে বহুত বেছি হয় যেতিয়া মানুহৰ ব্ৰেকআপ হয় ল'ৰা ছোৱালীৰ যেতিয়া ব্ৰেকআপ হয় তেতিয়া সেই ভিডিঅ'বোৰ সিহঁতি বদলা ল'বলৈকে সেইবোৰ ভাইৰেল কৰি দিয়ে দ্বিতীয়তে সকলোতকৈ ডাঙৰ কথা হৈছে যে আমি যিবোৰ মোবাইল ইউজ কৰোঁ মোবাইলবোৰ যেতিয়া আমাৰ বেয়া হয় আমি ভাল কৰিবলৈ দিওঁ আৰু ভাল কৰিবলৈ দিওঁতে মেকানিকে সেয়া যদি ইচ্ছা কৰে তেনেহ'লে আপোনাৰ ফটো ভিডিঅ' উলিয়াই ল'ব পাৰে যদিহে তেওঁ ইচ্ছা কৰে তেনেহ'লে আমাৰ পুৰণা যিমান আগত ফটো ভিডিঅ' আমি বনাইছিলোঁ নিজৰ মোবাইলটোত সেই ফটো ভিডিঅ' এনেকুৱা ছফ্টৱেৰ আছে আগৰ পুৰণা ভিডিঅ' ডিলিট কৰাৰ ভিডিঅ' ফটো উলিয়াই ল'ব পাৰে আৰু আজিকালি এনেকুৱা হৈছে যে যেতিয়া আপুনি আপোনাৰ মোবাইলটো পুৰণি হয় আপুনি নতুন এটা কথাৰ চিন্তা কৰে বা বেয়া হৈছে আপুনি বিকি দিয়াৰ কথা চিন্তা কৰে তেতিয়া সেই মোবাইলটোত যদিহে তেনেকুৱা ফটো ভিডিঅ' থাকে তেতিয়াহ'লে তাৰ পৰা সেই যিবোৰক বিক্ৰী কৰিব তেওঁলোকে উলিয়াই ল'ব পাৰে যদিহে আপোনাৰ মোবাইলত তেনেকুৱা ফটো ভিডিঅ' কেতিয়াবা আপুনি ৰেকৰ্ডিং কৰিছিলে বা ফটো মাৰিছিলে তেতিয়াহ'লে এনেকুৱা হয় কিছুমান ল'ৰা বা ছোৱালীয়ে নিজক চাবলৈকে কেতিয়াবা ফটো মাৰে কেতিয়াবা ভিডিঅ' কৰে বহুতে আৰু সেইবোৰ ভাইৰেল হৈ থাকে মাজে মাজে সেইটো কাৰণে সাৱধান হ'ব আপুনি যদি মোবাইলত কেনেবাকে সেই তেনেকুৱা ৰেকৰ্ডিং কৰিছিলে বা ভিডিঅ' বনাইছিলে তেতিয়াহ'লে আপোনাৰ মোবাইলটো সহজতে বিক্ৰী নকৰিব পাৰিলে ভাঙিয়ে পেলাব লাগিলে আৰু আপুনি মানে সেইটো বনাবলৈ সহজতে কাকো নিদিব বিশ্বাসটো কাকো কৰিব নোৱাৰি ন আজিৰ দিনত আৰু এই কথাটো মন কৰিব যে আপুনি যেতিয়া কাৰোবাক ভিডিঅ' কল কৰে তেতিয়া আপোনাৰ সেই ভিডিঅ' কল স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই ৰাখি দিব পৰা যায় সেইটোৰ ওপৰতো আপুনি গুৰুত্ব দিব সকলোতকৈ ভয়ংকৰ আমাৰ সকলোতকৈ ভাল বন্ধু আছে আমাৰ হাততে মোবাইলটো আৰু আমাৰ সকলোতকৈ বেয়া বন্ধু সকলোতকৈ ডাঙৰ শত্ৰু আছে আমাৰ লগতে সেই মোবাইলটোৱে সেইকাৰণে সেই মোবাইলটোৰ পৰা আমি সদায় সাৱধান থকাটো বহুত দৰকাৰী যি ফটো আৰু ভিডিঅ'য়ে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে শেষ কৰি দিব পাৰে ধ্বংস কৰি দিব পাৰে সেই ফটো আৰু ভিডিঅ' আপুনি বেলেগক দিয়াৰ কি প্ৰয়োজন থাকিব পাৰে যদিহে আপোনাক কোনোবাই সঁচাকে তেনেদৰে বিচাৰে তেতিয়াহ'লে আপুনি এটা কথাই ক'ব কিছুমান বহুত মানে প্ৰেমিক প্ৰেমিকা আছে যিয়ে তাৰমানে বহুত জোৰ কৰে ফ'ৰ্চ কৰে যে ফটো দিয়া ভিডিঅ' দিয়া নহ'লে মই আঁতৰি দিম তোমাৰ পৰা তেনেহ'লে সেই মানুহজনৰ পৰা আঁতৰি দিয়াই সঁচাকে বহুত প্ৰয়োজন ভেন্দি বুঢ়া হৈ গৈছে কিন্তু বিজল মৰা নাই এই বুঢ়াজন 55 বছৰীয়া বুঢ়াজন 2 সন্তানৰ পিতৃ পত্নীও আছে এই ছোৱালী 19 বছৰীয়া ছোৱালীজনীৰ লগত কিছুদিন আগতে অসৎ কামত লিপ্ত হৈ পেলাই সামাজিক মাধ্যমত লিংক ভাইৰেল হৈছিল এতিয়া এই ছোৱালীজনীৰ লগত আইনীভাৱে বিয়াও পাতি ললে এতিয়া 7 বছৰ বোলে জেল হয় এজনী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰিলে ডাইৰেক্ট 7 বছৰ বোলে জেল হয় এই বুঢ়া খগুনটোৰ ওপৰত জেল হ'ব নে নহয় আইনী ব্যৱস্থা ল'ব নে নলয় কাৰণ এজনে আজি এনেকুৱা কৰিছে কালিলৈকে 60-70 বছৰীয়া বুঢ়াও জাপ মাৰি উঠিব ফুলকুমলীয়া ছোৱালী দেখিলেই বিয়া পাতি ল'ব আৰু এই ছোৱালীজনী ল'ৰাৰ অভাৱ হৈছিল নেকি অসমখনত কি ল'ৰা মৰি গৈছে নেকি ইমান ধুনীয়া ছোৱালী এজনী হৈ পেলাই ই বুঢ়াই কি খোৱালে দুনিয়াখনত খোৱা বস্তুৰ অভাৱ আছে ইমান ধুনীয়া ধুনীয়া বস্তু আছে এই বুঢ়াৰ কি পালি এনেকে এই বুঢ়াটোৰ লগত যে বিয়া হলি সমাজখনক কি শিক্ষা দিছা আমাৰ ল'ৰা ছোৱালী এইবিলাক দেখিলে ভৱিষ্যতত কি শিক্ষা ল'ব কি শিকিব এই কোনোবা বুঢ়াই বিচাৰিব এই বুঢ়াও কম মাল নহয় দুয়োজনে সমান দুখী কিন্তু কাৰণ 19 বছৰ হৈছে তাইৰ ইয়াতে কি এই মাল নাই নেকি আৰু বুঢ়াৰো যে বাপৰে কম বুঢ়া নহয় যৌৱন একেবাৰে জাগি গৈছে বেটাৰ 19 বছৰীয়া ছোৱালী পাইছে ই আকৌ বিয়া পাতিব নেক্সট টাইম সুবিধা পালে ইয়াক জেলতে ভৰাই দিব লাগে সিদিনা ধৰা পৰে সিদিনাহে চোৰ বুলি গম পায় ইহঁতেও মনে মনে এনেকুৱা কাম কৰি আছিল আৰু কিছুমান দেখিছো এনেকে মনে মনে এইবিলাক বেয়া কামবিলাক কৰিব ধৰা পৰাৰ পিছত সিহঁতে বিয়া পাতি লয় ৰাইজক দেখাবৰ কাৰণে সন্মান পায় সন্মান তহঁতক লাগে কিন্তু সেই কণ ছোৱালী দুজনী যে আছে সন্তান ল'ৰা নে ছোৱালী হয় সেই দুজনৰ কি হ'ব পত্নীও এজনী আছে কিমান এটা মনত আঘাত পাব কিমান কষ্ট পাব যিহে মূল্য বৃদ্ধি কোটি ফাটা দাম বস্তুৰ যিহে জুই লাগে বজাৰত এজনী পত্নী খুৱাবৰ কাৰণে কিমান চিন্তা কৰিব লাগে আৰু এই 19 বছৰীয়া ছোৱালীজনীৰ মেকআপৰ পৰা লিপষ্টিকৰ পৰা চিপছৰ পৰা কুৰকুৰিৰ পৰা কিনি দি ইয়াৰ বুঢ়াৰ আৰু চুলি নোহোৱা হ'ব সঁচা কথা কৈছো কাৰোবাৰ গাত লাগিলেও লাগক কাৰণ এই দুবাৰ বিয়া কিয় কৰাব লাগে আইন এখন আছে গমে পায় সেইখন আইন কেনেকুৱা ধৰণৰ চলি আছে এই ছোৱালীজনীৰো জীৱন বৰবাদ এই 2 সন্তানৰো গ'ল গোটেই 3-4খন সংসাৰে ভাঙি নষ্ট হৈ গ'ল এইবিলাক আৰু ভালদৰে নচলে ভাল কেতিয়াও নহয় যিহে মূল্য বৃদ্ধি মানিব লাগিব আপোনালোককো এজনী সৰু ছোৱালীৰ ভিডিঅ'ৰ লিংক বিচাৰি আপোনালোক পাগল হৈ গৈছে গোটেই অসমবাসীয়ে পাগল হৈ গৈছে সবকে মুঠতে লিংক লাগে মুঠতে লিংক আপোনালোক কেনেকুৱা মানুহ মানে কিছুমান বাপেকৰ বয়সৰ মানুহে ছোৱালীজনীৰ লিংক বিচাৰি পাগল হৈ গৈছে ইমান সৰু ছোৱালীজনীৰ ভিডিঅ' চাবলৈ আপোনালোকৰ অকণো বেয়া লগা নাইনে অকণো লাজ লগা নাইনে ছোৱালীজনীয়ে নাজানি কৰা ভুল হয় যদি তাই আজি জানিলেহেঁতেন তাই সেইটো ভুল কেতিয়াও নকৰিলেহেঁতেন তাইৰ সেইটো উঠি অহা বয়স 14-15 বছৰ বয়সৰ ছোৱালী আপোনালোকৰ ঘৰতো তেনেকুৱা ছোৱালী আছে কিয় আপোনালোকে ভিডিঅ'টো ইমান ভাইৰেল কৰিব লাগে
দুটামান ভিউজৰ কাৰণে এজনী ছোৱালীৰ জীৱনৰ লগত আপোনালোকে খেলিছে তাই জানো জানিছিলে আজি তাইৰ ভিডিঅ'টো তেনেকে ভাইৰেল হ'ব তেনেকে বহুত কিছুমান আছে আৰু লুকাই যিখিনি ভিডিঅ' এতিয়ালৈকে ভাইৰেল হোৱা নাই গতিকে আপোনালোকে তেনেকুৱা নকৰিব কেইটামান নিউজ চেনেলক দেখো সিহঁতে মানে পইচাৰ নামত যি পায় তাকে ভিডিঅ' আপলোড কৰি দিয়ে অকমানি ছোৱালীজনী ভিডিঅ'টো কিহৰ কাৰণে তেনেকে আপলোড কৰি দিব লাগে ধৰক আপোনালোকে সেই মস্ত বুঢ়াটোক ধৰক যিজনে সেই ছোৱালীজনীক বাপেকৰ বয়সৰ মানুহটোৱে সেই ছোৱালীজনীৰ লগত তেনেকুৱা কাম কৰিছে ছোৱালীজনী মাক বাপেকক খুদিব বিচাৰো কিয় আপোনালোকে নিজকে কি বুলি ভাবিলে আপোনালোকৰ সেই সম্পদটো আপোনালোকে সেই বুঢ়াজনৰ ডিঙিত যে ওলমাই দিলে আপোনালোকে কি ভাবিলে আপোনালোকৰ লাজ সন্মান ঘূৰি আহিলে বুলি ভাবিলে নেকি সেইটো নকৰি আপোনালোকে ছোৱালীজনীক নিজৰ ঘৰত ৰাখি তাক পুলিচত দিব নোৱাৰিলেনে যাতে সেকেন্ড টাইম হেনেকুৱা কোনোবাই কৰাৰ আগত 100 বাৰ ভাবে তাৰ বিনিময়ত সেইজনৰ পৰা মোটা ধন অকমান আপোনালোকে লৈ ছোৱালীজনীৰ লাইফটো সিকিউৰ কৰিব নোৱাৰিলেহেঁতেনে জৰুৰী নেকি তাই যে এজন মতাৰ লগত খাবই লাগিব এনেকেওতো তাই কৰি খাব পাৰিলেহেঁতেন মানুহৰ ভুল হয় মানুহৰ কিমান বিবাহিত মহিলা ঘূৰি আহে কিমান তেনেকে গৈছে কোনে কি নকৰাকে আছে এটো কোনো ডাঙৰ কথা নহয় যেনেকে আপোনালোকে কৰিছে আপোনালোকে তেনেকে নিজৰ ছোৱালীবোৰক দি নিদিব ছোৱালীজনী বুকুত এটা ডাঙৰ বস্তা আপোনালোকে উঠাই দিলে বুকুত সদায় কাৰণে তো ইয়াত ফুল কাৰ গাঁওবাসী মাক বাপেকৰ সঁচা কথা কৈছো গতিকে আপোনালোককো কৈছো সবৰ ঘৰত ল'ৰা ছোৱালী আছে আজি তেওঁলোকৰ লগত হৈছে কালি আপোনালোকৰ লগত হ'ব গতিকে এনেকে লিংক বিচাৰি হাপাথুৰি নাখাব আৰু এইবিলাক বহুত বেয়া মানে আপোনালোকে ভিডিঅ'বোৰ ডিলিট কৰি দিয়ক হাই লিংক ভিডিঅ' ওলাই গ'ল কাক লাগে ক'ব হাই মই ডাংকাটিৰ বাইদেউ অ' মাই গড লিংক ভিডিঅ' ওলাই গ'ল কাক লাগে কমেণ্ট বক্সত আহি কমেণ্ট কৰা আৰু টাউলা আংকাৰৰ মানে তামাম জোচ ইমান ফুল কুমলীয়া ছোৱালীজনী কেনেকে বাৰু ফচাই ল'লে জানো অ' মাই গড আচৰিত কিন্তু দেই ডেঞ্জাৰ বস্তু আছে মালটো ইছ কি কম আৰু সিহঁতৰ কাৰণে এক্সট্ৰা এমবি ভৰাই ল'বি দিব লাগিব না আৰে ৱাইফাই লগাইছো ন বাহিৰত চলি আছে তই বাহিৰতে লগাও নেকি মই বাহিৰত লগাইছো আজিকালি মানে বেলেগৰো কানেকশ্যন হ'ব ন তেতিয়া ৱাইফাই চবৰে দৰকাৰ চিন্তা কৰিব লাগে তো আপোনালোকে প্লিজ কমেণ্ট কৰক কমেণ্ট বক্সত জলদি লাগে মই শ্বেয়াৰ কৰি আছো তাই শ্বেয়াৰ কৰি আছে দুইটা মিলি কিনে শ্বেয়াৰ কৰি আছো 20-25 মিনিটৰ ভিডিঅ' হ'ব তোমালোকৰ কথা চিন্তা কৰক আৰু কোনো বেয়া কমেণ্ট নকৰিব কাৰণ বহুতে খুজি থাকে কাৰণে আমি দি আছো তো ইতিমধ্যে নিউজ ভাইৰেল হৈ গৈছে সুমি ডাংকাটিৰ বাইদেউ আৰু সুমি ডাংকাটি কমেণ্ট কৰা জলদি কাক লাগে পাৰ্ট 2 সব পাই যাব ডাটা এমবি গোটেই ভৰাইছো তোমালোকৰ কাৰণে চিন্তা কৰি কিনে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে সেই 55 বছৰীয়া বুঢ়া ককা আৰু তাৰ লগত 15 বছৰীয়া এই যুৱতী মইনাজনী কি কৰি আছিলে আচলতে ইহঁত দুটাৰ মাজত কি সম্পৰ্ক লুকাই আছিল কি গোপন তথ্যৰ ফলত ইহঁত দুজন এনেকুৱা কৰিবলগীয়া হল যিয়ে নহওক বন্ধুসকল ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো সাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ